সঁচাকৈয়ে অসমীয়া ছোৱালী বোৱাৰীয়ে যৌন উত্তেজনা কমাবলৈ বেঙেনা ব্যৱহাৰ কৰে নেকি? যদি নকৰে তেন্তে এটা মিয়াই আচলতে কি সাহসত ক'বলৈ পালে যে অসমীয়া ছোৱালী বোৱাৰীয়ে বেঙেনা ব্যৱহাৰ কৰে, আৰু যাৰ কাৰণে নেকি মিয়াটোৱে আচলতে বেঙেনাৰ দাম বৃদ্ধি কৰিব বুলি কৈছে। মানে অসমীয়াসকলক ইমান অপমান। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনিৰৰ ষ্টাৰ। আজি আমি কথা পাতিম এটা ধুৰন্ধৰ মিয়া বিষয়। তেন্তে আহক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মিয়াক কেনেকৈ মাৰিব? অসমীয়া মৰিব। চব্জিৰ দামটো এতিয়া বঢ়াই দিম। বিলাহী 50 টকা লগাই দিম। বেঙেনা সেইটো মাইকী মানুহে যে তলফালে সোমাই দিয়ে সেইটোৰ দাম 300 টকা বঢ়াই দিম। সব দাম বঢ়াই দিম। অসমীয়াৰ ধান খেতি যেইখিনি কাটিব লাগে 1000 টকা, সেইখিনি এতিয়া 5000 টকা ল'ব। যেইখিনি ঘৰৰ বিট বনাব লাগে 3000 টকা, এতিয়া 10000 টকা ল'ব। এই ধুৰন্ধৰ মিয়াটোৱে যে অসমীয়াসকলক ইমান বেয়াকৈ ক'বলৈ সাহস পালে কাৰ পৰা পালে আপোনালোকে গম পায়নে? আমাৰ পৰা পাইছে, আমাৰ অসমীয়াসকলৰ পৰা পাৰিছে। যে ঘৰ বনাবলৈও মিয়াক লাগে, ধান কাটিবলৈও মিয়াক লাগে, মাটি ৰুবলৈও আচলতে মিয়াক লাগে। আৰু সেই মিয়া বুলি আচলতে কৈ থাকোঁতে মানে ইমানেই সিহঁতি চল পাই গৈছে নহয়। চ' আমাক সিহঁতি মানে আগ্ৰাসন কৰিবলৈ সুবিধা পাইছে, যাৰ কাৰণে মিয়াই প্ৰত্যেক দিনে অসমীয়াৰ ওপৰত আচলতে আক্ৰমণ কৰি আছে। সেয়া বা লাভজাহাদেই হওক, সেয়া বা আপোনাৰ চোৰ ডকাইতি নহওক কিয়, মানে মিয়াই সকলোতে অসমীয়াক প্ৰাণে মৰাৰ যি আচলতে ষড়যন্ত্ৰ কৰিছে তাক লৈ কিন্তু আমি চিন্তিত হ'ব হ'ল। আৰে চোৱা চেলেকা মিয়া, তোক এটা কথা কওঁ শুনি ল। তই কেতিয়াবা দেখিছিলি নেকি যে অসমীয়া ছোৱালী বোৱাৰী যৌন উত্তেজনা আচলতে কমাবলৈ বেঙেনা ব্যৱহাৰ কৰে বুলি? যদি দেখাই নাই তেনেহ'লে কাৰ সাহসত তই এইকেইটা কথা আচলতে ক'বলৈ পালি? মিয়া আচলতে লাজ নাপাওঁ। লোকৰ মাইকী তহঁতি জোঠা চিলিকিবলৈ আহ। মানে নিজৰটো আছে ন। নিজৰ থাকোঁতে লোকৰ মাইকী তহঁতি আচলতে জোঠা চিলিকিবলৈ আহ। লাজ নালাগে তহঁতৰ? এক চৰ মাৰিম নহয়, কিবা থোপালৈকে কঁপিব। আৰে পেহীসকল, এইখন আপোনালোকৰ আত্মসহায়ক গোটৰ আচলতে মিটিং নহয় যে আপোনালোকে এই ভাওনাক আচলতে এনেদৰে অপমান কৰিব। 16শ শতিকাতে শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাটৰ জৰিয়তে আচলতে ভাওনা সৃষ্টি কৰিছিল, আৰু এইখন ভাওনা আচলতে নামঘৰত প্ৰদৰ্শন কৰা হয়। কিন্তু এইখন আপোনালোকৰ আত্মসহায়ক গোটৰ মিটিং নহয় নেকি, য'ত নেকি আপোনালোকে ভাওনাক এনেকৈ অপমান কৰিব। আচলতে চাওক যে যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে, সেইখিনিক যদি আপোনালোকৰ এনেকুৱা কিছুমান মানে ফটোৱামি যদি আপোনালোকে দেখাই থাকে, তেন্তে নৱপ্ৰজন্মই উঠি অহাখিনিয়ে আচলতে কেনেকৈ ভাওনাক সন্মান কৰিব? চ' য'তে ত'তে নহয়। আৰে পেহীসকল, ভাওনা কি, ভাওনাৰ ইতিবৃত্তিৰ বিষয়ে আচলতে আপোনালোকে জানক, জানিবলৈ চেষ্টা কৰক। এই মূৰটোত যদি মাল নাই তেনেহ'লে আপোনালোকৰ গাঁৱতে থকা ডাঙৰ এজন মানুহক আচলতে সোধক যে বৰ্তা ভাওনা মানে কি। কিন্তু এইখন আপোনালোকৰ আত্মসহায়ক গোট নহয় যে আপোনালোকে ইয়াত মেখেলা দাঙি আচলতে দেখাই ভাওনাক অপমান কৰিব। এইবিলাক নকৰিব, এইবিলাক আচলতে নাপায়। কলা সংস্কৃতিৰ বিষয়ে যদি আপোনালোকে নাজানে তেন্তে ভালকৈ অধ্যয়ন কৰক, কিন্তু ৰিলছৰ নামত কলা সংস্কৃতিক কিন্তু অপমান নকৰিব।